ভাল মানুহ এটা আকৌ জানে যে ক'ত ক'ব লাগে আৰু তাতকৈও ইম্পৰ্টেণ্ট ক'ত ক'ব নালাগে। আমি ক'ত ক'ব নালাগে সেইটো নাজানো। এটা কথা আছে যে এই মুখখন যদি আমি অলপ কণ্ট্ৰল কৰোঁ নহয়, বহুত সমস্যা আমাৰ নাহেই। ভাল মানুহ হোৱাৰ এইটোও এটা লক্ষণ, কেইটামান চিটুৱেশ্যনত আমি কথা ক'ব নালাগে। প্ৰথম কথা মই মনত ৰাখোঁ, মোৰ কথাখিনিক যদি কোনেও পাত্তা দিয়া নাই, নিদিয়ে বুলি মই গম পাইছোঁ যে মই যিয়েই নকওঁ সেইটো মোক বেক মাৰিব, মোৰ কথাটো কোনেও গ্ৰাহ্য নকৰে, তাত তুমি কথা নক'বা। 2 নম্বৰ পজিশ্যন, তুমি যদি দেখিছা তোমাৰ কথা শুনিব তাত, কিন্তু তোমাৰ গোটেইখিনি শত্ৰু মানুহে আছে, তুমি যি ক'লেও তাৰমানে পেংলাই কৰিব, কিবা কৰিব, তুমি তাত কথা নক'বা। 3 নম্বৰ কথা, তুমি কথা তাতে ক'ব নালাগে য'ত কথা ক'লে কাৰোবাৰ খুব বেছি দুখ হৈ যায়, কোনোবাই খুব বহুত বেছি কষ্ট পাই যায়, তাতো তুমি মুখখন বন্ধ কৰি ৰাখা। 4 নম্বৰ, মানুহে তোমাৰ পৰা কি শুনিব বিচাৰিছে, তুমি ক'ব খোজাটো যদি মানুহে শুনিবলৈ কোনো ৰাজি নহয়, তুমি যদি মটিভেশ্যনেল লেকচাৰ দিয়া, ফাংচন চাব আহিছে, দীঘলীয়া ভাষণ দিছা, তাত তুমি কথা ক'ব নালাগে। আৰু 5 নম্বৰ এটা আছে, তুমি কথাখিনি যদি ৰাখিব নোৱাৰা, তুমি কথা কৈছা, সেই ঠাইতো তুমি কথা ক'ব নালাগে। এই 5টা স্থানত যদি আমি মুখখন বন্ধ কৰি ৰাখোঁ, প্ৰব্লেম নহয়।